লাভ গুৰুৰ ৰূপত শুকুৰালি আজি হল ভেলেণ্টাইন ডে দিৱস। আজিকালি ছোৱালী বোৱাৰীৰ পৰকীয়া প্ৰেম থাকে। ঘৰত হাজবেণ্ড থাকোঁতে বেলেগৰ লগত আকৌ কথা পাতি থাকি পিছত ৩টা-৪টা ল'ৰা মানে সন্তান এৰি বেলেগৰ লগত গুচি যায়। বিউটিফুল হলে নহব, চৰিত্ৰ ভাল হ'ব লাগিব। এতিয়া এটা মোৰ ছোৱালী মোৰ সন্মুখত হৈছে, ধুনীয়া লাগিছে, ধৰক বিউটিফুল, ঠিক আছে। সেই ছোৱালীজন এতিয়া তোমাক যদি বিয়া পাতা মন আছে বা ভাল পায়, যদি আপুনি সঁচা ভাল পায়, সেই ছোৱালীটোৰ আগত কেৰেক্টাৰটো চাব লাগিব। কি কাৰণত ব্ৰেকআপ হ'ল তাৰ চাৰ্টিফিকেট লাগিব। মই মানি ললো ব্ৰেকআপ হৈ গৈছে, সেই ছোৱালীবোৰা লেটাৰ কপি এটা লাগিব যে তেওঁলোকে পৰকীয়া প্ৰেম যে সেইটো বাতিল হ'ল, ব্ৰেকআপ হ'ল। চাৰ্টিফিকেটত বেষ্ট ফ্ৰেণ্ডে চহী কৰি দিব লাগিব। তাৰ বেষ্ট ফ্ৰেণ্ড, ছোৱালীজনৰ যিটো বেষ্ট ফ্ৰেণ্ড থাকে, সেই দুটা সাক্ষী লৈ চহী থাকিব লাগিব। দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। ভেলেণ্টাইন ডেৰ দিনা লাভ গুৰুৰ ৰূপত আৱিৰ্ভাৱ হ'ল শুকুৰালি। ৰাইজলৈ আগবঢ়ালে প্ৰেম সম্পৰ্কীয় বহুকেইটা পৰামৰ্শ। পৰকীয়া প্ৰেমক লৈ বৰ আক্ষেপ শুকুৰৰ। পৰকীয়া প্ৰেম ৰোধৰ বাবে উপায় উলিয়ালে শুকুৰে। শুকুৰৰ মতে নতুনকৈ প্ৰেম কৰিবলৈ হলে পুৰণি প্ৰেমৰ চাৰ্টিফিকেট দিব লাগিব। কাৰ লগত প্ৰেম হৈ কিয় ব্ৰেকআপ হ'ল সেয়া উল্লেখ থাকিব লাগিব। উইটনেছ হিচাপে ঘনিষ্ঠ বন্ধুৱে চহী কৰিব লাগিব চাৰ্টিফিকেটত। প্ৰেমৰ দিনটোত প্ৰেমিক শুকুৰৰ পৰামৰ্শই লাভ কৰিছে চৰ্চা। ৰাজনীতিক অভিনেতাৰ পিছত প্ৰেমৰ বিশাৰদ ৰূপে শুকুৰৰ নতুন ৰূপে আমোদ দিছে ৰাইজক। প্ৰেম মানুহৰ চৰিত্ৰৰ সন্দৰ্ভত শুকুৰে আৰু কি ক'লে ভালকৈ। মই লাভত আহিলোঁ। আজি হ'ল ভেলেণ্টাইন ডে দিৱস, এইটো আপোনালোকে জানে, মানে ভাল পোৱা, লাভ মেৰেজ তেনেকুৱা বিষয়ে বুজা হয়। আৰু ধৰক আৰু কিছুমান উৎসৱ আছে, যেনেকুৱা আজি পূজা আছে, এনেকুৱা আৰু কিবা কিবি উৎসৱ থাকে। মই ভেলেণ্টাইন ডে বিষয়লৈ মই দুই এষাৰ ক'ম। ভাল পোৱা, আৰু ভাল পোৱা কেনেকুৱা ভাল পোৱা লাগে, কেনেকৈ ভাল পাব লাগিব, আজি ভাল পোৱাৰ দিন, সেই বিষয়লৈ ক'বলৈ আহিছোঁ। আমি সিদ্ধান্ত ল'ব লাগে, ল'ৰাবিলাকক আৰু ছোৱালীবিলাকক আপোনালোকে শুনক। ভাল পোৱা কি বস্তু আৰু আমি কেনেকৈ ভাল পাব লাগিব এতিয়াৰ পৰা, কাৰণ আমি এই কথাটো আমি আপোনালোকে বুজাবলৈ কৈছোঁ যে আজিকালি দেখা গৈ আছে ৩-৪টাকৈ ছোৱালী মানে দেখা পাইছোঁ, ল'ৰাবিলাকে ৩টাকৈ পৰকীয়া প্ৰেম থাকে, মানে ঘৰত ৱাইফ থাকোঁতে আকৌ বেলেগৰ লগত ভাল পোৱা থাকে। ছোৱালীবিলাকো তেনেকুৱা, ঘৰত হাজবেণ্ড থাকোঁতে বেলেগৰ লগত আকৌ কথা পাতি থাকি পিছত ৩টা-৪টা ল'ৰা মানে সন্তান এৰি বেলেগৰ লগত গুচি যায়। সেই বিষয়লৈ এনেকুৱা ঘটনা বহুত ঘটাৰ কাৰণে আজি থানা কোৰ্ট কাছাৰীত বহুত কেছ, লাভ জিহাদ, বহুত ধৰণৰ ঘটনা ঘটিছে। মই সেই বিষয়লৈ ক'বলৈ আহিছোঁ। ভাল পোৱা বেয়া বস্তু নহয়, ভাল পোৱা হ'ল এটা পবিত্ৰ বস্তু বুলি কোৱা হয়, যিটো হাদিছৰ হিচাপত আছে যে সেইটো আল্লাহ ৰাব্বুল আলামিন মানি লৈছিলে বুলি, তেনেকুৱা আছে ভাল পোৱা বস্তুটো, আৰু সিহঁতে মানি লয়, গতিকে সেইটো সকলোৱে ভাল পোৱা বস্তুটো বেয়া নহয়। কিন্তু কথাটো হৈছে কি, এতিয়া মূল কথাটো হৈছে আমি ভাল পাম। ধৰি লওক এতিয়া এটা মোৰ ছোৱালী মোৰ সন্মুখত হৈছে, ধুনীয়া লাগিছে, ধৰক বিউটিফুল, মই কৈ দিলোঁ, ঠিক আছে। সেই ছোৱালীজন এতিয়া তোমাক যদি বিয়া পাতা মন আছে বা ভাল পায়, যদি আপুনি সঁচা ভাল পায়, সেই ছোৱালীটোৰ আগত কেৰেক্টাৰটো চাব লাগিব। কেৰেক্টাৰটো চাই পেলাই যেতিয়া দেখিব যে আপোনালোকৰ সেই ছোৱালীৰ বেলেগৰ লগত পৰকীয়া প্ৰেম আছিল, এতিয়া ব্ৰেকআপ হৈ গৈছে, মই মানি ললো ব্ৰেকআপ হৈ গৈছে, ঠিক আছে। সেই ল'ৰাজনে সিদ্ধান্ত ল'ব লাগিব, সেই ছোৱালীজনী সঁচাই ভাল পায়, ব্ৰেকআপ হ'ল, ঠিক আছে। তেওঁলোকৰ এটা ৰিজন লেটাৰ কপি লাগিব, সেই ছোৱালীবোৰা লেটাৰ কপি এটা লাগিব যে তেওঁলোকে পৰকীয়া প্ৰেম যে সেইটো বাতিল হ'ল, ব্ৰেকআপ হ'ল, কেতিয়া হ'ল, কিমান দিন ৰিলেশ্যনটো আছিল, আৰু কি কি কাৰণত
তেওঁ বেকআপটো হ'ল সকলোৰে ডিটেইলছ তেওঁ লাগিব তথাপি আৰু সেই প্ৰেমৰ যেটি আছে ল'ৰাজনৰ চহী লাগিব আৰু সেই ছোৱালীজনৰ চহী লাগিব কি কাৰণে বাদ কল সম্পূৰ্ণ ডিটেইলছ তাৰপিছত উটনিত চিগনেচাৰ বুলি যেটো কোৱা হয় তাৰ বেষ্ট ফ্ৰেণ্ড ছোৱালীজনৰ যেটো বেষ্ট ফ্ৰেণ্ড থাকে সেই দুটা সাক্ষী লৈ চহী থাকিব লাগিব যেনেকৈ আমি দলিলত চহী কৰো তেনেকুৱা দলিলত চহী থাকিব লাগিব তাৰপিছতহে ছোৱালীজনক গ্ৰহণ কৰিব লাগে তাৰ আগত গ্ৰহণ কৰাটো মোৰ পক্ষে সম্ভৱ নহয় আৰু চালি যাৰো আৰু ছোৱালীবিলাকক তেনেকুৱা মই কথা ক'ব বিচাৰো ছোৱালীসকলেও ল'ৰাবিলাকক যেতিয়া চাব আজিকালি দেখাব ছোৱালীবিলাক কি কৰে ল'ৰাবিলাক বেছি কেটো নাচায় তেওঁলোকৰ পইচাখিনি চায় যে পইচা আছে নাই মানি আছে না নাই সেইটোৱে চায় ছোৱালীবিলাকে সেইবিলাক নাচাব সেইকাৰণে আপোনাৰ ভৱিষ্যত আপোনাৰ ধ্বংস হৈ যাব আপোনালোকে তেনেকুৱা চাব যে তাৰ কোনো প্ৰক্ৰিয়া প্ৰেম আছে নেকি তেওঁ যদি থাকে তেওঁলোকে তেনেকুৱা ডিটেইলছ ল'ব লাগিব তেওঁলোকৰ ক্ষেত্ৰতো তেওঁৰ চহী লাগিব তেওঁলোকৰ কি কাৰণে ৰিলেশ্যনটো ভাঙিল বেকআপ কি কাৰণে হ'ল কিমান দিন আছিল কি কাৰণে হ'ল সকলো ডিটেইলছ তেওঁলোকৰ এটা ফাইল বনাই তাৰ হাতত দি তেতিয়াহে এই বস্তুটো কৰিব লাগে আমাৰ কাৰণে সেইটো আমি ভাল পাওঁ সেইটোহে ভাল পোৱা ভাল পালে আমি এটাই ভাল পাব লাগে দুটা তিনিটা ভাল পোৱা বস্তুটো বেয়া কথা ভাল এটাই পাব লাগে আৰু যেতিয়া এই বস্তুটো কেতিয়াও আজিলৈকে নকৰে ছোৱালীবিলাকে যে আমি তাক বাদ দিছো তাৰ ওচৰত কেনেকৈ যাম তাৰ চহী কেনেকৈ আনিম কি কাৰণে বাদ গ'ল সেই কথাটো নিজেই লিখিব পাৰে কিন্তু চহীটোতো আনা ডাঙৰ কথা চহীটো লাগিবই এইটো বাধ্যতামূলক আৰু উইটনেছ চিগনেচাৰো লাগিব যদি এইবিলাক কাম যেতিয়া আমি কৰিব পাৰিম তেতিয়া সঁচা ভাল পোৱা বস্তুটো ওলাই যাব তেতিয়া আৰু তিনিটা চাৰিটাকৈ ভাল পোৱা বস্তুটো নাথাকিব আৰু তেওঁক তিনিটা চাৰিটাকৈ সন্তান এৰি বেলেগৰ ঘৰতো নাযাব আজিকালি মই এইটো দেখা পাইছো আৰু যেতিয়া বোলে এই সিদ্ধান্ত ল'ব তেতিয়া ভাল পোৱা বস্তুটো কি হ'ব লাভ মেৰেজ কেতিয়াও নাথাকে আৰু কোৰ্ট কেছত এনেকুৱা আইনগত ব্যৱস্থাও কেতিয়াও নাথাকে সেইটো আপোনালোকে সেইটো কাৰণে কৈছো যে এইটো যদি আমি সিদ্ধান্ত লওঁ যে আমি বোৱাৰীবিলাক ৰোধ কৰাৰ কাৰণে এইটো সিদ্ধান্ত লৈছো যে এনেকুৱা আমাৰ চালি চালি যেতিয়া আপোনালোকে ডিটেইলছ ল'ব যেতিয়া আমি সিদ্ধান্ত ল'ম তেতিয়া আৰু নাই তেওঁলোকে চাব লাগিব তেওঁলোকৰ বোৱাৰীবিলাক মানে কিছুমান নাই তাৰ কোনো ধৰণৰ ভাল পোৱা নাছিলে সেই ক্ষেত্ৰত কি আছে তেওঁলোকক চৰিত্ৰখিনি চাব লাগিব তেওঁ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তাৰ বংশধৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তাৰ মা দেউতাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা কাৰণ মাৰ বিলাকটো মানে অলপ বেলেগ ধৰণৰ ডেঞ্জাৰ হয় সেইটোহে মেইন চাব লাগে যদি তাৰ আচাৰ ব্যৱহাৰ যদি আপোনালোকে সকলো তত্ত্ব ল'ব সকলো তত্ত্ব যেতিয়া আপোনালোকে জানিব তেতিয়া সেই ছোৱালীৰ লগত ৰিলেশ্যন কৰাটো মোৰ পক্ষে উচিত আৰু যদি সেই তত্ত্ব নজনাকৈ যদি আপোনালোকে কৰে পিছত কিন্তু আপোনালোকে বোৱাৰী যেতিয়া বেলেগৰ লগত গুচি যাব তেতিয়া আপোনালোকে নকৰে সেইটো আপোনাৰ ভুল আপোনালোকে তত্ত্ব বিচৰা নাই আপোনালোকে ডিটেইলছ জনা নাই তাৰ ভাল বেয়া একো চোৱা নাই আপুনি তাৰ মানে ফেচটো ধুনীয়া দেখিছে বিউটিফুল দেখিছে সেইটো আপোনালোকে ভাল লাগি আপোনালোকে পাতিছিলে সেইটো চাই আপোনালোকে কৰিব নালাগে মই সেইটোৱে বিচাৰো বোৱাৰীবিলাক ৰোধ কৰিলে আপোনালোকে কেৰেক্টাৰবিলাক আগত চাব লাগিব মই এটা কওঁ নহয় আপোনালোকে জানে যে মই এটা কথা কওঁ আজিকালি দেখাব হেমচেম মানে ল'ৰাবিলাকে যেনেকৈ হেমচেম ড্ৰেছ পিন্ধে বা কিমান ধুনীয়া কিমান পইচা পাতি আছে আচলতে কিছুই নাই ছোৱালীবিলাক কিমান পোচাক পিন্ধে কিমান মেকআপ কৰে কিমান কি কৰি থাকে এটা কথা মই কৈছিলো নহয় যে দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট যে পোচাকত মানুহৰ পৰিচয় নহয় ব্যৱহাৰ মানুহৰ পৰিচয় সেই ব্যৱহাৰখিনি আপোনালোকে চাব লাগিব যে ব্যৱহাৰটো কি আছে নিউজ ডেস্ক দ্য কাষ্টিডিয়ান প্লাছ